Hello friends, welcome to your favorite channel GK Perfect. আজি এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' বনাইছোঁ, বুকছ এণ্ড অথৰ্ছ। বহুতৰে মনত প্ৰশ্ন থাকে যে বুকছ এণ্ড অথৰ টপিকটো কেনেকৈ প্ৰিপেৰেশ্যন কৰিম। সাধাৰণতে বুকছ এণ্ড অথৰতো বহুত কিতাপ ওলায়ে থাকে, কিন্তু কিছুমান ষ্টেণ্ডাৰ্ড বুকছ এণ্ড অথৰ আছে যিবিলাক আমি প্ৰথমতে পঢ়ি ল'ব লাগে। সেই ষ্টেণ্ডাৰ্ড বুকছ এণ্ড অথৰ যিখিনি বাৰে বাৰে এক্সামত আহি থাকে সেইখিনিও ভালেমান কুৱেশ্যন বা ভালেমান লিষ্টে হয় সেই টপিকটোত। কিন্তু আমি যদি সেইখিনি এটা লিষ্ট বনাই প্ৰথমতে ৰিভিজন কৰি ভালকৈ প্ৰিপেৰেশ্যন কৰোঁ, তেতিয়া প্ৰায়ে তাৰে পৰা আমাৰ এক্সামত কুৱেশ্যন অহা দেখা যায়। এই টপিকটো ষ্টেটিক জিকেৰ ভিতৰতে পৰে আৰু এইটো আমি পাৰ্ট হিচাপে বনাম বা পাৰ্ট হিচাপে পঢ়িম, কাৰণ এটা ভিডিঅ'তে যদি গোটেইখিনি মই ইনক্লুড কৰিবলৈ যাওঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব বা তোমালোকেও গোটেইখিনি এবাৰতে পঢ়িবলৈ বা মনত ৰাখিবলৈ অলপ কষ্ট হ'ব। সেইকাৰণে মই ভিডিঅ'টো পাৰ্ট হিচাপে বনাইছোঁ। প্ৰত্যেকটো ভিডিঅ'তে মই MCQ হিচাপে বনোৱা নাই, ওৱান লাইনাৰ হিচাপে বনাইছোঁ, কুৱেশ্যন আৰু আনচাৰ হিচাপে বনাইছোঁ। লগতে প্ৰত্যেকটো ভিডিঅ'তে মই 25টাকৈ এনেকৈ কুৱেশ্যন দি যাম। বুকছ এণ্ড অথৰ টপিকটো খুবেই ইম্পৰ্টেণ্ট, কাৰণ ইয়াৰ পৰা এক্সামত সচৰাচৰ আমি কুৱেশ্যন দেখিবলৈ পাওঁ। 1 মাৰ্ক বা 2 মাৰ্ক কুৱেশ্যন ইয়াৰ পৰা আহেই। মই এতিয়ালৈ যিমান এক্সাম দিছোঁ প্ৰত্যেকটো এক্সামতে ইয়াৰ পৰা এটা নহয় দুটা কুৱেশ্যন মই পাইছোঁ। লগতে গুৱাহাটী হাইকোৰ্টৰ ইণ্টাৰভিউটো বুকছ এণ্ড অথৰৰ পৰা কুৱেশ্যন সুধিছিলে। মই এতিয়ালৈকে হাইকোৰ্টৰ 2টা ইণ্টাৰভিউ দিছোঁ, এটা JEE আৰু এটা কম্পিউটাৰ এছিষ্টেণ্ট। দুয়োটাতে মোক বুকছ এণ্ড অথৰৰ পৰা কুৱেশ্যন সুধিছিলে। ব'লা এতিয়া আমি ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, হু ৰোট দ্য বুক ৰামায়ণ? ইয়াৰে আনচাৰ হ'ল মহৰ্ষি বাল্মীকি। কুৱেশ্যন নম্বৰ 2, দ্য ফেমাছ এপিক মহাভাৰত ৱাজ ৰিটেন বাই? মহাভাৰতখন কোনে লিখিছিলে? আমি সকলোৱে জানো বেদব্যাসে লিখিছিলে। কুৱেশ্যন নম্বৰ 3, হু ইজ দ্য অথৰ অফ পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ সাধুকথা আমি সকলোৱে পঢ়িছোঁ। পঞ্চতন্ত্ৰখনৰ ৰাইটাৰজন কোন? আনচাৰ ইজ বিষ্ণু শৰ্মা। কুৱেশ্যন নম্বৰ 4, হু ৱাজ দ্য অথৰ অফ ৰামচৰিত মানস? ৰামচৰিত মানসখন কোনে লিখিছিলে? তুলসী দাসে। ৰামচৰিত মানসখন এটা কবিতা হয়, আৱাধী লেংগুৱেজত লিখা হৈছিলে। কুৱেশ্যন নম্বৰ 5, হু ৰোট দ্য বুক ইলিয়াড এণ্ড অডেচি? ইলিয়াড আৰু অডেচি কবিতা হয়, কোনে লিখিছিলে? এইটো হোমাৰে লিখিছিলে। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ এইটো এক্সামত আহিছিলে আগত। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইউট'পিয়া? ইউট'পিয়া বুকখনৰ অথৰ কোন? থমাছ মোৰ। কুৱেশ্যন নম্বৰ 7, পেৰাডাইজ লষ্ট কিতাপখনৰ লিখক কোন? হু ৱাজ দ্য অথৰ অফ দ্য বুক পেৰাডাইজ লষ্ট? আনচাৰ ইজ জন মিল্টন। হু ৱাজ দ্য অথৰ অফ দ্য বুক বেন হাৰ এ টেল অফ দ্য ক্ৰাইষ্ট? লিউ ৱেলেছ। কুৱেশ্যন নম্বৰ 9, হু ৰোট দ্য বুক এলিচ ইন ৱাণ্ডাৰলেণ্ড? এলিচ ইন ৱাণ্ডাৰলেণ্ড বুকখন কোনে লিখিছিলে? এলিচ ইন ৱাণ্ডাৰলেণ্ডৰ ওপৰত মুভিও আছে, তোমালোকে চাইছানে নাই গম নাপাওঁ। আনচাৰ ইজ লিউইছ কেৰল। কুৱেশ্যন নম্বৰ 10, হু ৰোট দ্য বুক থ্ৰু দ্য লুকিং গ্লাছ? আনচাৰ ইজ লিউইছ কেৰল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, লিউইছ কেৰলৰ বুককেইখন এক্সামত সাধাৰণতে সুধি থাকে। কুৱেশ্যন নম্বৰ 11, হু ৰোট দ্য বুক দ্য গড ফাদাৰ? আনচাৰ ইজ মাৰিঅ' পুজো।
who wrote the book 1984 and the book Animal Farm এইটো ইম্পৰ্টেণ্ট হয় এইটোৰ আনসাৰ ইজ জৰ্জ অৰৱেল who wrote the book The Jungle Book আনসাৰ ইজ ৰুডিয়াৰ্ড কিপলিং এই কুৱেশ্যনটো হেল্থৰ এক্সামত আহিছিলে Question number 14 Who wrote the book Shape of Things to Come Answer is H.G. Wells Full name to likhi diso Herbert George Wells Question number 15 Who wrote the book The Time Machine Answer to same hoy H.G. Wells e likhisile ekhon book Who wrote the book Invisible Man এইখনো H.G. Wells লিখা বুক হয় Who wrote the book Gulliver's Travels আমি সকলোৱে স্কুলত পাইছো Gulliver's Travels ষ্টৰীটো হয়তো মনতো আছে তোমালোকৰ এখন মুভিও আছিল জজন্তৰম মমন্তৰম বুলি তোমালোকে চাইছানে নাই বহুত ভাল মুভি আছিল এই বুকখনৰ এই কোৱেশ্যনটো আগতে এক্সামত আহিছে এই বুকখনৰ ৰাইটাৰটো হ'ল জনাথন সুইফট Who wrote the book The Three Musketeers? Answer is Alexander Dumas. Question number 19. Who wrote the book Stuart Little? Answer is E.B. White. Take question number 20. Who wrote the book Around the World in 80 Days? এইখন বুকৰ ওপৰত এখন মুভি আছে অলপ পুৰণা হয় জেকি চেন আছিল মুভিখনত এবাৰ চাবা এখন ধুনীয়া ফিল্ম হয় আনসাৰ ইজ জুলছ ভাৰ্ন Who wrote the book Robinson Crusoe Answer is Daniel Defoe Who wrote the book Chronicles of Narnia এইখনৰ ওপৰতো বুক আছে সাতটা পাৰ্ট হয় আৰু মুভি আছে বহুত ধুনীয়া মুভি হয় কোনোবাই যদি চোৱা নাই মই ৰিকমেণ্ড কৰিম চাবৰ কাৰণে তিনিটা পাৰ্ট ওলাইছে এতিয়ালৈকে আনসাৰ ইজ C.S. Lewis Question number 23 Who wrote the book Arabian Nights Answer is Sir Richard Burton 24 question number Who wrote the book Sherlock Holmes Sherlock Holmes to বহুত ফেমাস হয় বহুতে জানাই টিভি সিরিজও আছে মুভিও আছে Answer is Sir Arthur Conan Doyle Question number 25 Who wrote the poem Divine Comedy এইটোৰ আনসাৰ হ'ল ডান্টে আলিঘিয়াৰি অথৰৰ পাৰ্ট 1 টু ইমানতে অন্ত পৰিল তোমালোকে ভিডিঅ'টো চাই কেনে পালা মোক এবাৰ জনাবা কমেণ্ট কৰি লগতে যিখিনি মই ইয়াত কুৱেশ্যন দিছোঁ গোটেইখিনি তোমালোকে এটা বহীত ছেপাৰেটকৈ বুকছ এণ্ড অথৰ বুলি টপিক লিখি তাত লিখি ল'বা আৰু আগন্তুক কি টপিকত তোমালোকে ভিডিঅ' বিচাৰা মোক কমেণ্টত জনাবা লগতে ইয়াৰে পাৰ্ট 2 বা আৰু বেলেগ কাৰেণ্ট এফেয়াৰ্ছ হওক বা জিকে হওক ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি দিবা আৰু যদি তোমালোকৰ PDF নোটছৰ দৰকাৰ হয় তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা